এয়া ডেলিভাৰী হৈ আছে। ডিজায়াৰখন এতিয়া লৈ যাব, আহিছিলেহে, পুৰা কণ্ডিশ্যন A1 হৈ আছিল। এখন ZXi প্লাছ ডিজায়াৰ লৈ আহিছোঁ 19ৰ, আৰু ৰাতিপুৱা আহিলোঁ আৰু এতিয়া গাড়ীখন আমি ল'লোঁ আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰ আছে, কণ্ডিশ্যন পুৰা ধুনীয়া। এতিয়া গুৱাহাটীলৈ আমি লৈ গৈ আছোঁ। গুৱাহাটী পাওঁতে ৰাতি 1-1:30মান বাজিবগৈ, 2টামান বাজিবগৈ। লাহে লাহে এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। গাড়ীখনৰ কণ্ডিশ্যন চব ফালে ধুনীয়া হৈ আছে আৰু 02 নাম্বাৰ আছিল, ফাৰ্ষ্ট অনাৰ। গাড়ীখন কৰিবলগীয়া কাম এনেকৈ একো নাই, অকণমান বাম্পাৰটো ফাটি আছে, তো এইখন হৈ যাব। আৰু গাড়ীখন দেখাই দিওঁ অলপ ডিটেইলছখিনি। দাম দৰ গুৱাহাটীত যাই মেলি হিচাপ নিকাচ কৰি লগাম। 19ৰ ZXi প্লাছ ফাৰ্ষ্ট অনাৰ ডিজায়াৰ, আৰু এলইল কোম্পানী ফিটেড আহে, পুছ বাটন আহে, আৰু গ'লে চাফা কৰাব লাগিব গাড়ীখন। এইটো পুছ বাটন ষ্টাৰ্ট, আৰু এয়াৰ বেগ, কোম্পানী ফিটেড মিউজিক চিষ্টেম, অট'মেটিক AC গোটেইখিনি আছে। গাড়ীখন A to Z চিল আছে আৰু চব ফালৰ পৰা দেখাত ধুনীয়া হৈ আছে। স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ দাম দৰ তেনেকৈ ঠিক কৰা নাই, গুৱাহাটীত যাই ভালকৈ এটা ডিটেইলছৰ ভিডিঅ' দিম। A to Z চিল আছে গাড়ীখন, এপ্ৰন, বডি, দৰ্জা গোটেইখিনি চিল আছে। এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ কাৰণে। গাড়ীখনৰ ছাৰ্ভিচিং গোটেইখিনি মানে ভিডিঅ' লগাই দিম একেলগত। বাকী এতিয়া লাহে লাহে গৈ থাকোঁ গুৱাহাটী। পুছ বাটন ষ্টাৰ্ট গাড়ী, টায়াৰ কণ্ডিশ্যনো ঠিক ধুনীয়াই হৈ আছে। আৰু দাম দৰ এখন ভালকৈ ডিটেইলছখিনি গুৱাহাটীত যাই দিম। এতিয়া ল'লোহে আপোনালোকক অলপ দেখাওঁ বুলি। আৰু মোৰ ঘৰতো আছে আপোনাৰ ইন'ভাখন, আপোনালোকে 3,90,000 টকাত 15 চনৰ ইন'ভা লৈ যাওঁ বুলি ক'লে লৈ যাব পাৰিব। আৰু এইটোৱে, আৰু বহুতে ফোন কৰি আছে, ষ্টৰি লগাইছিলোঁ ডিজায়াৰখনৰ কাৰণে, বহুতে ফোন কৰি আছে এইখনৰ কাৰণে, আৰু লগত ঠিক হোৱা নাই। এতিয়া আগে গুৱাহাটীত যাই লওঁ, তাৰপিছতে দাম দৰ হ'ব। আৰু 390 ইন'ভাখন লৈ যাব পাৰিব। 15 চনৰ ফাৰ্ষ্ট অনাৰ ইন'ভা 390 আপোনালোকে ইনক্লুডিং ট্ৰেন্সফাৰ কৰি দিম। 390 15 চনৰ ইন'ভা ক'তো নাপায়, আপোনালোকে এবাৰ চাই লওক। 2011-12ৰে বিচাৰি থাকে 390 হওক। গাড়ী পচন্দ কৰক, চাওক একেদিনাই। আৰু ৰিফাইনেন্স কৰিবলৈ ৰিফাইনেন্সো হৈ যাব। টিয়াগোখনো আছে, এণ্ডোভাৰখন আছে। এণ্ডোভাৰখন আহিব 16,50,000 টকা, তাতো কিবা এটা কম বেছ হৈ যাব। আৰু বাকী কি গাড়ী সোমাইছে মোৰ বাকী গাড়ীখিনিও দেখাম। এতিয়া ইয়াৰ পৰা ওলাওঁ, লাহে লাহে গৈ থাকোঁ। বৰষুণ দিব, ৱেডাৰটো ধুনীয়া আজি। এতিয়া বাকী বেক চাইডৰ ইণ্টেৰিয়ৰটো একবাৰ দেখাই দিওঁ। এইটো বেক চাইডৰ ইণ্টেৰিয়ৰ, AC চব ৰানিং। চিট কভাৰ চব চাফা কৰাব লাগিব গাড়ীখনৰ, কোম্পানী ফিটেড। আৰু বহুত দিন বহি আছিলে, এতিয়া গৈ থাকোঁ লাহে লাহে ওলাই। আৰু গাড়ীখন একবাৰ চাৰিওফালৰ পৰা দেখাই দিওঁ ৰ'ব। ব'লক এতিয়া ওলাই থাকোঁ গুৱাহাটীৰ কাৰণে। এই ডিজায়াৰখন আনিছিলোঁ আৰু আজি ৰাতিপুৱাই পাইছিলোঁহি। আৰু এতিয়া গাড়ীখন বুকিং হৈ গ'ল, এতিয়া ডেলিভাৰী আছে। তাৰপিছত তেখেতলোক বহি আছে ইয়াতে, ফেচ উঠাব দিয়া নাই। বাকী এতিয়া এইখন ডেলিভাৰীটো দিম। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন আছিলে, আৰু তেখেতলোক ভিডিঅ'ত নাহে, এতিয়া লৈ যাব গাড়ীখন। আৰু দেখাই আছোঁ ব'লক ডেলিভাৰী। এয়া ডেলিভাৰী হৈ আছে। ডিজায়াৰখন এতিয়া লৈ যাব, আহিছিলেহে, পুৰা কণ্ডিশ্যন A1 হৈ আছিল। যাওক, মোক অহা নাই, যাওক, টেনশ্যন ল'ব নালাগে। ডিজায়াৰখন ডেলিভাৰী হৈ গ'ল, দিলোঁ ডেলিভাৰী। ৰাতি কালি ইগনিছখন ডেলিভাৰী দিলোঁ। আৰু এতিয়া আপোনালোকে অকণমান টিয়াগোখনৰ কথা সুধি আছিলে, টিয়াগোখনকে অলপ দেখাই দিওঁ। এখন আপোনাৰ 80,000 টকা ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব। আৰু 80,000 টকা, 1,00,000 টকা, যাৰ যিমানটো বিচাৰে সিমানটো ডাউন পে'মেণ্ট দিলে ওলাই যাব। আৰু গাড়ীখন ঠিকে আছে গোটেইখিনি, ছাছপেনশ্যনৰ কোনো ধৰণৰ কাম নাই। এতিয়া পলিচ কৰাব লাগিব গাড়ীখন ধুনীয়াকৈ, ধুই মেলি ডিটেইলছ দিম। এইখনৰ দাম ৰাখিছোঁ 275 ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু চিট কভাৰ ঠিকেই হৈ আছে, চাফা কৰাব লাগিব ধুনীয়াকৈ। আৰু এখন টিয়াগো XM মডেলটো হয়, ফাৰ্ষ্ট অনাৰ XM। আৰু পাৱাৰ উইণ্ডো 4টাই পাব ইয়াতে, 4টা পাৱাৰ উইণ্ডোই পাব। AC মিউজিক চিষ্টেম গোটেইখিনি কাম ৱৰ্কিং হৈ আছে। আৰু যদি গাড়ীখন লাগে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু যিটো পাৰ্কিঙত কিবাকিবি সোমাইছে সেইখিনিও ডিটেইলছ দিম। আৰু এইটো পাৰ্কিং মই মানে এতিয়া ঢেলাই কৰিম চাগে, সেইটো কাৰণে। আৰু ইন'ভাখন ল'লে একদম দিয়া দাম আহিব 390,
এখনো ৰিফাইনেন্স কৰিব গ'লে ৰিফাইনেন্সো হ'ব, কেছতো ল'ব পাৰিব। এখন আহিব 390ত, এইখন লৈ যাব পাৰিব। আৰু এখন ইক' স্পৰ্ট 16 চনৰ পেট্ৰলৰ 250ত লৈ যাব পাৰিব। আৰু ইন'ভাখনৰ ডিটেইলছ ভালকৈ দিম আপোনালোকক। আৰু এখন 15 চনৰ ফাৰ্ষ্ট অনাৰ ইন'ভা একদম 390 আহিব। এখন আহক লৈ যাওক। আৰু এতিয়া আকৌ এখন 275 ৰাখিছোঁ, 17 চনৰ XM পেট্ৰল ফাৰ্ষ্ট অনাৰ। আৰু বেলেগ পাৰ্কিঙত কি আছে গাড়ী এটা দেখাম। বাকী গোটেই কণ্ডিশ্যন টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে। চাৰিফালৰ পৰা একবাৰ দেখাই দিওঁ গাড়ীখনৰ, কোনো ধৰণৰ স্ক্ৰেচ নাই। আহক চাওক, গাড়ী পচন্দ কৰক আৰু লৈ যাওক। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক। আৰু ইগনিছখন ডেলিভাৰী হৈ গ'ল।